Hello everyone, welcome to Aspirants Edesam. Aspirants Edesam এটা নতুন সিৰিজৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিবলৈ গৈ আছো এটা অতি ইম্পৰ্টেন্ট টপিক, যিটো টপিকৰ ডিমান্ড আমাৰ চেনেলত বৰ্তমানলৈকে খুব বেছি। সকলোৱে কমেন্ট সেকশনতে হওক বা আমাৰ পাৰ্সোনাল মেছেজতে হওক সকলোৰে এটা কোৱেশ্চন যে স্যাৰ ইংলিছৰ টপিকটো কেতিয়া আনিব। ঠিক আছে, গতিকে আপোনালোকৰ প্ৰতি সহায় জনাই আমি ইংলিছটো আজি ষ্টাৰ্ট কৰিব লৈছো। আমি হয়তো কিছুদিন দেৰিকৈ আৰম্ভ কৰিলো হয়, কিন্তু যেহেতু ইমান বেছি ডিমাণ্ডত আছে, সকলোতকৈ বেছি ডিমাণ্ডত ইংলিছটোৱে আছে। ইংলিছৰ বহুতৰ প্ৰব্লেম আছে, হয়তো ইংলিছ নহয়তো মেথছৰ ভালেখিনি টপিক আপলোড হৈ গৈছে অলৰেডি, সেইখিনি চাই ল'ব। আৰু যে ইংলিছৰ ওপৰত ফ'কাছ কৰিম বুলি ভাবি আছে বা যিয়ে ইংলিছটো দুৰ্বল হৈ আছে তেওঁলোকে এই ক্লাছবিলাক চাই ল'ব। আপোনালোকে জানে আমাৰ এক্সামত কি আহিব, 25টা অ'কে 25টা আমাৰ কি আহিব, ৰিডিং কম্প্ৰিহেনশ্যন আহিব, আৰু 10টা কি আহিব আমাৰ জেনেৰেল ইংলিছ আহিব। ঠিক আছে, জেনেৰেল ইংলিছ আহিব। এতিয়া 10টা জেনেৰেল ইংলিছৰ ভিতৰত আমাৰ কি থাকিব, মেইনলি গ্ৰামাৰ থাকিব। ঠিক আছে, গ্ৰামাৰ থাকিব। গতিকে আমি আজি ডিসকাস কৰিম এই 10টা যি গ্ৰামাৰ থাকিব তাৰেই ক্লাছটো আমি ডিসকাস কৰিম। আৰু গ্ৰামাৰ বুলি কোৱাৰ লগে লগে প্ৰথম আমি কি গম পাব লাগিব, টেন্স বুলি কোৱাৰ লগে লগে আমি কি গম পাম, আমি যেনেকৈ মেথছবিলাকত কৰিছিলোঁ টাইম এণ্ড ৱৰ্ক, টেন্সকো আমি দুটা ভাগত ভাগ কৰি ল'ম। এটা হৈছে টাইম আৰু এটা হৈছে ৱৰ্ক। অ'কে, এটা কথা জনাই থওঁ, আপোনালোকৰ যদি SP বক্সি বুকখন আছে তেতিয়াহ'লে সেইখন আগত উলিয়াই ল'ব, কাৰণ SP বক্সিৰ পৰা আমি গোটেইখিনি ক্লাছ কৰি আছোঁ। কাৰণ সকলোৱে এইটো বিচাৰে যে এখন অথেণ্টিক বুকৰ পৰা আমি যাতে ৰেফাৰেঞ্চ হিচাপে ল'ব পাৰোঁ, তাৰ কাৰণে আমিও চেষ্টা কৰি আছোঁ যে আপোনালোকৰ বুকখনে আপোনালোকক সহায় কৰক। ঠিক আছে, গতিকে টেন্স আমি মেইনলি দুটা বস্তুৰ পৰা পাওঁ, এটা হৈছে টাইম, এটা হৈছে ৱৰ্ক। ঠিক আছে, টাইমৰ ভিতৰত আমি কি তিনিটা বস্তু পাওঁ, এটা হৈছে অতীত, যাক আমি ইংলিছত কওঁ পাষ্ট। এতিয়া মই কিন্তু যেতিয়া শিকাম অতীত বুলি নকওঁ, তেতিয়া মই পাষ্ট বুলি ক'ম। ঠিক আছে, কাৰণ ইংলিছৰ ক্লাছ অলপ ইংলিছ জানিবই লাগিব। নেক্সট আহিব বৰ্তমান মানে প্ৰেজেণ্ট, নেক্সট আহিব ভৱিষ্যত মানে ফিউচাৰ। ঠিক আছে, ভৱিষ্যত মানে ফিউচাৰ। আপোনালোকে মই যি লিখি গৈছোঁ মোৰ লগতে লিখি যাওক, একেলগে নোটছ বনাই যাওক, নহ'লে কিন্তু কামত নাহিব। মই আকৌ এবাৰ কৈছোঁ, এতিয়া টাইমৰ ক্ষেত্ৰত আমি দুটা বস্তু চাব লাগিব, টাইমটো এণ্ড হৈছে নে কণ্টিনিউ হৈয়ে আছে, এইটো চাব লাগিব। টাইমটো শেষ হৈছে, কাৰ্যটো শেষ হৈছে নে কাৰ্যটো চলিয়ে আছে এতিয়াও, এই দুটা আমি চাব লাগিব। আৰু টাইমৰ ভিতৰত কি অতীত, বৰ্তমান, ভৱিষ্যত আমি গম পাব লাগিব। ঠিক আছে, গতিকে এইকেইটাৰ ওপৰত ভিত্তি কৰি আমি টেন্সবিলাকক বিভিন্ন ভাগত ভাগ কৰি লওঁ। তাৰপাছত আমি পঢ়িব লাগিব এতিয়া ভাৰ্ব কি বস্তু। ঠিক আছে, ভাৰ্বৰ বিষয়ে যদি পঢ়িব লাগে, ভাৰ্ব আমি ইয়াতে ভাৰ্ব দুই ধৰণৰ পাম। এবিধ পাম আমি হেল্পিং ভাৰ্ব, আৰু এটা পাম আমি মেইন ভাৰ্ব। ঠিক আছে, মেইন ভাৰ্ব। হেল্পিং ভাৰ্বৰ ভিতৰত আমি সকলোৱে জানো এটা চেণ্টেন্স ফৰ্ম হ'ব লাগিলে কি লাগে আমাক, ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। ঠিক আছে, এতিয়া অসমীয়াত যদি আমি ক'ব যাওঁ কৰ্তা, ক্ৰিয়া আৰু কৰ্ম। ঠিক আছে, এইখিনি আমি পাওঁ। গতিকে আমি ইংলিছতো তেনেকৈ পাম ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট, খালি চেণ্টেন্সটোৰ গঠনটো ইংলিছতকৈ অসমীয়াত অকণমান ডিফাৰেণ্ট হয়। অ'কে, এতিয়া অসমীয়াত যদি আমি কওঁ মই ভাত খাওঁ, এইটোৱে যদি আমি ইংলিছত লিখিব লাগে কি লিখিব লাগিব, আই খাওঁটো আগত আহিব, ইট, ভাতটো পাছত যাব, ৰাইচ। মানে আমি কি কৰোঁ, কৰ্তাটো ইয়াতে আগত লিখোঁ, মানে ছাবজেক্টটো আগত লিখোঁ, অবজেক্টটো লিখোঁ, নেক্সট ভাৰ্বটো লিখোঁ। ইয়াতে কিন্তু বেলেগ, ছাবজেক্ট, ভাৰ্ব, অবজেক্ট, ভাৰ্ব আৰু অবজেক্টে নিজৰ জেগাটো চেঞ্জ কৰি লয়। ঠিক আছে, গতিকে এইটো হৈছে ইংলিছৰ এটা মেইন জানিবলগীয়া কথা। আপোনালোকে হয়তো ন'টিছ কৰিছে কিছুমানে। এতিয়া চাওক, বহুতে এই ক্লাছটো কৰি সহজো পাব পাৰে, কিন্তু কথাটো হ'ল কি, আমি ক্লাছ 10ৰ লেভেলত আমি তেনেকৈ নকৰা যে ক্লাছ 10 মেট্ৰিকত আহিলে কেনেকুৱাকৈ কৰিম। আমি ইয়াতে এনেকুৱাকৈ কৰিম যাতে সহজ মাধ্যমত আপোনালোকে গম পায়, যাতে কম্পিটিটিভ এক্সামত আপোনালোকে ইমান বেছি সময় নাপায় যে আপুনি
ইমানবিলাক গ্ৰামাৰ আপুনি বহুত সময় ল'ব নোৱাৰে গতিকে আমি কম্পিটিটিভ এক্সামৰ বেচিছত যেনেকৈ পঢ়িব লাগে আমি তেনেকৈহে পঢ়িম কোনোবাই যদি ভাবি আছে এইটো মই ক্লাছ 10ৰ কোনোবা এজনক ৰেফাৰ কৰোঁ নকৰিব ক্লাছ 10ৰ ষ্টুডেণ্ট এজনে এইটো বস্তু এনেকৈ এডপ্ট কৰিব নোৱাৰিব বা তেওঁলোকৰ কামো নাহিব আমি ইয়াতে তেনেকৈ মুখস্থ কৰিম বা তেনেকৈ চাই ল'ম মুখস্থ নকৰোঁ একচুৱেলি বুজি ল'ম ইয়াতে আমি টোটেল কনচেপ্ট ডিছকাছ কৰিম ঠিক আছে কনচেপ্ট ডিছকাছ কৰিম মুখস্থ কৰাটো এতিয়া এৰি দিয়ক মুখস্থ কৰা MCQ মুখস্থ কৰা এইবিলাক এৰি দিয়ক আমাৰ চেনেলত এইবিলাক বস্তু নাপায় আমাৰ চেনেলত এটা বস্তুৱে পায় সেইটো হৈছে কনচেপ্ট অ'কে তো হেল্পিং ভাৰ্ব থাকিব হেল্পিং ভাৰ্বৰ ভিতৰত আমি কি গম পাম যদি সেইটো প্ৰেজেণ্ট টেন্সত থাকে তেতিয়া কি হ'ব ডু বা ডাজ ঠিক আছে যদি সেইটো ডু ডাজ তাৰপিছত এম ইজ আৰ এইকেইটা হেল্পিং ভাৰ্ব বা হেভ আৰু হেজ এইকেইটা হেল্পিং ভাৰ্ব যদি পাষ্ট টেন্সত থাকে তেতিয়া হেল্পিং ভাৰ্বটো কি হ'ব was were did ঠিক আছে আৰু ফিউচাৰ টেন্সত কি থাকিব মই এটা লিখি দিছোঁ ফিউচাৰ টেন্সত কি থাকিব উইল আৰু চেল এতিয়া জানিব লাগিব ক'ত উইল বহিব ক'ত চেল বহিব ক'ত এম ইজ আৰ বহিব সকলোবিলাক মই বুজাই দিম মেইন ভাৰ্বত কি থাকিব যিবিলাক আমাৰ ক্ৰিয়া ইট সকলোবিলাক ইট কাম সকলোবিলাক কিন্তু ইয়াৰে তিনিটাকৈ ভাগ থাকিব সেই তিনিটাকৈ ভাগ কি হ'ব ভাৰ্ব 1 MV1 মানে মেইন ভাৰ্ব 1 মেইন ভাৰ্ব 2 আৰু মেইন ভাৰ্ব 3 মেইন ভাৰ্ব 1 মানে সেই ডাইৰেক্ট শব্দটোৱে যেনেকৈ আমি ক'ব পাৰোঁ ইটটো হৈছে মেইন ভাৰ্ব গতিকে ইটটো মেইন ভাৰ্ব 1 হ'ব ঠিক আছে MV2 মানে মেইন ভাৰ্বৰ পাষ্ট ফৰ্মটো ঠিক আছে মেইন ভাৰ্বৰ মই এটা লিখি দিছোঁ পাষ্ট ফৰ্মটো যেনেকৈ আপোনাৰ ইটটো হ'ব কি হ'ব এট হ'বনে নহয় আৰু MV3 হ'ব কি ইটেন ঠিক আছে ইটেন এইটো হৈছে আমাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম এই লিষ্টখন মই দি দিম ভালেখিনি ভাৰ্বৰ আপোনালোকে কেনেকৈ MV1 MV2 MV3 মানে পাষ্ট প্ৰেজেণ্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল মুখস্থ ৰাখিব লাগে মুখস্থ মানে কি কেইটামান আপোনালোকে চাই লৈ পেলাই এটা গমেই পাব আপোনালোকে যে কেনেকৈ মনত ৰাখি যায় আল্টিমেটলি পেটাৰ্ণটো একেটাই হয় ঠিক আছে কাম কেম কাম ঠিক আছে কাম কেম কাম অ'কে এনেকুৱা মানে এইটো প্ৰেজেণ্ট ফৰ্ম পাষ্ট ফৰ্ম পাষ্ট পাৰ্টিচিপল ফৰ্ম বা আমি ক'ব পাৰোঁ MV2 আৰু MV3 ঠিক আছে আমি এনেকুৱাকৈ ক'ব পাৰোঁ গতিকে এই মেইন ভাৰ্ব তিনিটা বেলেগ বেলেগ ফৰ্ম আপোনালোকে মুখস্থ ৰাখিব লাগিব বা মনত ৰাখিব লাগিব মুখস্থ কৰিব নালাগে আপোনালোকে এবাৰ চালে গমেই পাই যাব ঠিক আছে আমি কি গম পালোঁ এতিয়ালৈকে হেল্পিং ভাৰ্ব কি থাকিব আৰু মেইন ভাৰ্ব কি থাকিব গম পালোঁ এটা চেণ্টেঞ্চ কেনেকৈ ফৰ্ম হয় আমি সেইটো গম পালোঁ এতিয়া আপোনালোকক এইটো টপিকত এক্সামত চেণ্টেঞ্চ কাৰেক্ট কৰিব দিব ঠিক আছে চেণ্টেঞ্চ কাৰেক্ট কৰিব দিব বা গ্ৰামাৰ কিবা ভুল কৰি দিব সেইটো আপোনালোকক ঠিক কৰিব দিব গতিকে এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যন আপোনালোকে এক্সামত ডাইৰেক্টলি দেখিবলৈ পাব এফাৰ্মেটিভ ইণ্টাৰোগেটিভ নিগেটিভ আৰু ডাবল ইণ্টাৰোগেটিভ ঠিক আছে এফাৰ্মেটিভ মানে হৈছে আমাৰ পজিটিভ কুৱেশ্যন নিগেটিভ মানে হৈছে তোমাৰ গম পালোঁ নিগেটিভ কুৱেশ্যন ইণ্টাৰোগেটিভ মানে হৈছে কুৱেশ্যন মাৰ্ক কুৱেশ্যন আৰু ডাবল ইণ্টাৰোগেটিভ মানে হৈছে WH ফেমিলি য'ত আহিব WH ফেমিলি মানে হোৱাই হোৱেন হুৱেৰ চব আহিব লগতে হাউটো আহিব হাউটো WH ফেমিলিৰ ভিতৰতে আহিব আমি ইয়াতে নিগেটিভ এফাৰ্মেটিভ কেনেকৈ কৰিম আই প্লে ক্ৰিকেট ঠিক আছে এইটো যে আমি নিগেটিভ কৰিব লাগে আমাৰ টেন্স অনুযায়ী ডু ডিড ডান যি আহিব লাগে আই ডু নট হ'ব নট আহিব এই নট মানে নিগেটিভ হৈ গ'ল ঠিক আছে নট মানে নিগেটিভ হৈ গ'ল ডু নট প্লে ক্ৰিকেট নট আহি গ'ল এতিয়া এইটো যদি আমি ইণ্টাৰোগেটিভ কৰিব লাগে তেতিয়া কি কৰিব লাগিব এই নটটো নাহে তেতিয়া এই ডুটো আগত আহিব তেতিয়া মানে কি হ'ব ডু আই প্লে ক্ৰিকেট ঠিক আছে কিন্তু যদি আমি ডাবল ইণ্টাৰোগেটিভ কৰিব লাগে তেতিয়া কি হ'ব হোৱাই ডু আই প্লে ক্ৰিকেট ঠিক আছে যিমানে আপোনালোকে এইবিলাক কৰি গৈ থাকিব তেতিয়া সিমানে আপোনালোকৰ এইবিলাক ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে গতিকে আহক এতিয়া আমি টেন্সৰ ভাগবিলাক এটা এটাকৈ আলোচনা কৰোঁ ঠিক আছে আৰু যদি কপালখন ভাল থাকে মই ইয়াত যি পঢ়াইছোঁ সেইখিনি
ডাইৰেক্টলিও মানে ডাইৰেক্টলি তেনেকুৱা কুৱেশ্যন দেখিবলৈ পাব যে ডাইৰেক্টলি মই দি দিছোঁ কমন পৰি গৈছে ঠিক আছে এতিয়া আমি টেন্সৰ ভাগ কেইটা চাব লাগিব প্ৰথমে পঢ়িম প্ৰেজেন্ট টেন্স ঠিক আছে প্ৰেজেন্ট টেন্সৰ ভাগ কেইটা কি সিম্পল প্ৰেজেন্ট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট আৰু এটা থাকিব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস ঠিক আছে এটা সব সিম্পল প্রেজেন্ট মানে কি একদম সিম্পল আমার বর্তমান কালৰ একদম সিম্পল মানে আমি যে সিম্পলি কওঁ যে আমাৰ যিবিলাক অভ্যাসগত কাৰ্য বা আমাৰ হেবিট কিছুমান থাকে যে মই সদায় ৰাতিপুৱা সোনকালে উঠো এটা হেবিট ঠিক আছে বা ৰুটিন কিছুমান ৰুটিন জাতীয় কথাবিলাক যে মই সদায় ৰাতিপুৱা 6টা বজাত উঠো ঠিক আছে বা শিডিউল বা কিছুমান ইউনিভাৰ্সাল ট্ৰুথ থাকে কিছুমান যে সূৰ্য পূব ফালে উদয় হয় ঠিক আছে ইউনিভাৰ্সাল ট্ৰুথ কিছুমান থাকে চিৰসত্য ঘটনা সেইবিলাকত আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰোঁ প্ৰেজেন্ট কন্টিনিউয়াস মানে হৈছে কন্টিনিউ মানে কামটো আৰম্ভ হৈছিল আৰু এতিয়াও চলি আছে মই ভাত খাই আছো আগৰ পৰা খাই আছিল আৰু এতিয়াও খাই আছো মোৰ ভাত খোৱা শেষ হোৱা নাই প্ৰেজেন্ট পারফেক্ট মানে আমি কি গম পাওঁ এজন মানুহ যেতিয়া পারফেক্ট হ'ব লাগিব তেতিয়া মানে তাৰমানে আমি কি গম পাওঁ সি সকলো কামতে কামটো সময়মতে আৰম্ভ কৰি সময়মতে শেষ কৰিব লাগিব পারফেক্ট মানে কামটো আৰম্ভ হৈছিল আৰু এইমাত্ৰ শেষ হ'ল মই ভাত খালোঁ আৰম্ভ হৈছিল কন্টিনিউ হৈছে কিন্তু কামটো শেষ হৈছে গতিকে প্ৰেজেন্ট পারফেক্ট আৰু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস মানে কি হ'ব এটা কামত আৰম্ভ হৈছিল আৰু এইমাত্ৰ শেষ হৈছে য'ত আমি এটা টাইম ফ্ৰেম আমি এটা গম পাম ঠিক আছে গতিকে সেইটো আমি ক'ম কি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস ঠিক আছে লাইক মই কৈ আছোঁ যে ৰাতিপুৱাৰ পৰা মই আপোনাৰ ৱেইট কৰি আছোঁ ঠিক আছে যাৰ গাৰ্লফ্ৰেণ্ড আছে গম পায় এইবিলাক কথা ৰাতিপুৱাৰ পৰা মই ৰৈ আছোঁ মানুহজনক এতিয়া লগ পাইছে কিন্তু ৰখি আছে কেতিয়াৰ পৰা ৰাতিপুৱাৰ পৰা ঠিক আছে গতিকে এইখিনি পৰ্চনত কি হৈ আছে কন্টিনিউয়াস হৈ আছে আৰু এইখিনি সময়ত কি হৈ আছে পারফেক্ট হৈ গৈছে কাৰণ এতিয়া ৰোৱা কাম শেষ হৈছে আৰু ঠিক আছে গতিকে এই দুটা যেতিয়া লগ হৈ থাকিব তেতিয়া আমি গম পাম প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস এতিয়া মই এনেকৈ ধৰি শিকাম ইয়াতে যে আপোনালোকে একোৱেই নাজানে জিৰোত আছে আপোনালোকে ঠিক আছে আপোনালোকে জিৰোত আছে আপোনালোকে একোৱেই নাজানে ইংলিছৰ মই তেনেকৈ শিকাম গতিকে কোনো এইটো কুৱেশ্যন নুতুলিব যে ইমান ইজিকৈ কিয় পঢ়াই আছে ঠিক আছে ইমান ইজিকৈ কিয় পঢ়াই আছে কাৰণ ইয়াতে গ্ৰেড 3 গ্ৰেড 4 সকলোবিলাক ষ্টুডেণ্ট আমাৰ লগত জড়িত হৈ আছে মই সকলোকে চাব লাগিব কোনোবাই যদি বেছি ইজি পাইছে এইখিনি বস্তু স্কিপ কৰি দিব কাৰণ মই বিচাৰিম স্কিপ নকৰিব কাৰণ স্কিপ কৰিব নালাগে নাথাকিব ইয়াতে ঠিক আছে গতিকে তেনেকুৱা এতিয়া আমি যদি পঢ়িব লাগে প্ৰথমে পঢ়িব লাগিব সিম্পল প্ৰেজেন্ট ঠিক আছে এবাৰ প্ৰেজেন্ট টেন্সৰ ভাগ কেইটা যদি পঢ়ি যায় তেতিয়াহ'লে আপোনালোকে সিম্পল প্ৰেজেন্ট টেন্সৰ প্ৰেজেন্ট টেন্সৰ ভাগ কেইটা যদি পঢ়ি যায় পাষ্ট টেন্সৰটো সেই একেই হ'ব ফিউচাৰ টেন্সৰটো সেই একেই হ'ব ঠিক আছে এটা প্ৰেজেন্ট টেন্সৰ আমাৰ যিটো আমাৰ সেন্টেন্স লিখা প্ৰণালী সেইটো কি হ'ব সাবজেক্ট প্লাস মেইন ভার্ব MV লিখিছোঁ মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লাস ইয়াৰ লগত এছ বা ইএছ যোগ হ'ব প্লাস অবজেক্ট ঠিক আছে অবজেক্ট এছ বা ইএছ কেতিয়া যোগ হ'ব যেতিয়া কোনোবা এটা থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় ঠিক আছে এতিয়া চাওক থাৰ্ড পাৰ্সন সিঙ্গুলাৰ মানে কি ঠিক আছে ইয়াতে আমি লিখি দিম থাৰ্ড পাৰ্সন মানে এনেকুৱা এটা কথা এই এজন আপুনি বা এইজন মই এইজন আপুনি ঠিক আছে এই এজন বেলেগ মানুহ ঠিক আছে এইজন সাপোজ বয়ফ্ৰেণ্ড এইজন গাৰ্লফ্ৰেণ্ড আৰু এইজন গাৰ্লফ্ৰেণ্ডৰ বেষ্ট ফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ বেষ্ট ফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ বেষ্ট ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডৰ বেষ্ট ফ্ৰেণ্ড ঠিক আছে এয়া থাৰ্ড পাৰ্সন ঠিক আছে গতিকে কি হ'ব যেতিয়া এওঁলোকৰ কাজিয়া লাগিব এও সোমাব কিন্তু কথাটো এনেকুৱা হয় এইটো নৰ্মেল কথা মই ফাল্টু কৰি কৈছোঁ এটা কথাটো এনেকুৱা মই ভাত খাওঁ বা এইটোৰ লগত যদি ইণ্টাৰেকশ্যন হয় তেতিয়াহ'লে ফাৰ্ষ্ট পাৰ্সনে ইণ্টাৰেকশ্যন কৰিব এইটোৰ লগত যদি ইণ্টাৰেকশ্যন হয় তেতিয়া ছেকেণ্ড পাৰ্সনে ইণ্টাৰেকশ্যন কৰিব কিন্তু ই যদি ইয়াৰ কথা কয় যে মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে মোকহে বেছি ভাল পায় মোক বহুত ভাল পায় তাৰমানে আল্টিমেটলি কি ইয়াৰ কথা কোৱা হৈছে
ইয়াৰ কথা কোৱা হৈছে এইগৰাকী হৈছে থাৰ্ড পাৰ্চন এইবিলাকে সদায় আমাক কনফিউজ লগায় আৰু থাৰ্ড পাৰ্চন থাকিলে কি হ'ব এছ বা ইএছ যোগ হ'ব ঠিক আছে মনত ৰাখিব আই ইট ৰাইচ ইয়াতে ফাৰ্ষ্ট পাৰ্চনে কৈছে গতিকে ইটে হ'ব ঠিক আছে তাৰপাছত আপোনালোকে এই ধাতুৰ হিচাপে মনত ৰাখিব লাগিব আই গ' উই গ' ইউ গ' বা ইয়াতে যদি হি চি এনেকুৱা শব্দ থাকে থাৰ্ড পাৰ্চন মানে হৈছে কি হি বা চি গ'জ আৰু দে গ' ঠিক আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে এছ বা ইএছ যোগ হ'ব ঠিক আছে মনত ৰাখিব আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ বুলি ক'লে আমি হি বুজি পাম চি বুজি পাম আৰু এইকেইটা শব্দৰ বাহিৰে সকলোবিলাক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব ঠিক আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব মনত ৰাখিব মই এইখিনি মনত ৰৈ গৈছে মই যিমান দূৰ ভাবিছোঁ আপোনালোকে নোট কৰি গৈছে মই অকণমান সময় ৰখি দিছোঁ আপোনালোকে নোট কৰি যাওক হৈছে ঠিক আছে যদি কাৰোবাৰ নোট কৰা হোৱা নাই ভিডিঅ'টো পজ কৰি ল'ব বা অকণমান আগুৱাই মানে কি কৰি ল'ব ৰিভাইণ্ড কৰি ল'ব ঠিক আছে এতিয়া আমি গম পালোঁ কি ছাবজেক্ট থাকিব প্লাছ মেইন ভাৰ্বৰ প্ৰথম ফৰ্মটো থাকিব আৰু কি থাকিব অবজেক্ট থাকিব ঠিক আছে এতিয়া মই কি কৈছিলোঁ চিম্পল প্ৰেজেণ্ট মানে কি অভ্যাসগত কাৰ্য চিৰসত্য ঘটনা এনেকুৱাবিলাক থাকিব বা চিৰসত্য ঘটনা অভ্যাসগত কাৰ্য এনেকুৱাবিলাক থাকিব বা হেবিট কিছুমান এনেকুৱা থাকিব তাৰে যদি আমি এটা উদাহৰণ ল'ব যাওঁ এইবিলাক উদাহৰণ মই ক'ৰ পৰা লৈছোঁ SP বক্সিৰ পৰা লৈছোঁ ঠিক আছে আপোনালোকৰ যদি বুকখন আছে উলিয়াই ল'ব দ্য অল্ড লেডি গোজ ফৰ এ ৱাক in the morning daily ঠিক আছে এটা দ্য অল্ড লেডি এইটো কি হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে কি হয়তো মই বা কোনোবা ফাৰ্ষ্ট পাৰ্চনে ছেকেণ্ড পাৰ্চনক কৈ আছে এই থাৰ্ড পাৰ্চনজনৰ কথা যে এই লেডিগৰাকীয়ে ডেইলি মৰ্ণিং ৱাকত যায় ঠিক আছে মৰ্ণিং ৱাকত যায় তেতিয়া কি হ'ব ভাৰ্বটো এছ বা ইএছ যোগ হ'ব ঠিক আছে এছ বা ইএছ যোগ হ'ব মনত ৰাখিব আৰু এনেকুৱা কিছুমান টাৰ্মিনলজি ডেইলি ইউজুৱেলি নৰ্মেলি অকেজনেলি এইবিলাক শব্দ থাকিলে আপোনালোকে গম পাব লাগিব এইটো চিম্পল টাইপত যাব ঠিক আছে চিম্পল টাইপত যাব কিন্তু চিম্পল প্ৰেজেণ্ট বুলি মই ডাইৰেক্টলি নকওঁ কিয় নকওঁ কাৰণ এনেকুৱা যদি হয় তেওঁ ডেইলি টিউশ্যনলৈ গৈছিল তেতিয়া কিন্তু চিম্পল পাষ্টত গুচি যাব ঠিক আছে তাৰপিছত যদি আমি এনেকৈ কওঁ তেওঁ আজিৰ পৰা ডেইলি টিউশ্যনলৈ আহিব বা ডেইলি তেওঁ আমাৰ ভিডিঅ'বিলাক লাইক কৰিব গতিকে সেইটো কি হ'ব চিম্পল ফিউচাৰ টেন্সত গুচি যাব গতিকে ডেইলি ইউজুৱেলি নৰ্মেলি এইবিলাক শব্দ আমাক কি বুজায় মেইনলি অভ্যাসগত কাৰ্য বুজায় গতিকে যিটো আমাৰ হেবিট সেইটো বুজায় গতিকে এইবিলাক শব্দ থাকিলে আমি চিম্পলত গুচি যাম চিম্পল ঠিক আছে বুজি পাইছে আপোনালোকে মই ভাবিছোঁ আপোনালোকে বুজি পাইছে এইখিনি বস্তু যিয়ে লিখি লোৱা নাই একেলগে লিখি যাব নহ'লে কিন্তু একো কামত নাহিব ঠিক আছে নেক্সট যদি আমি পঢ়িব লাগে এতিয়া কি পঢ়িম চাব কিছুমান আমাৰ কি ৱৰ্ড থাকিব ঠিক আছে কি ৱৰ্ড থাকিব সেই কি ৱৰ্ডখিনি আপোনালোকে ধ্যান দিব লাগিব কিন্তু তাৰে আগতে আপোনালোকে কিবা এটা বস্তু কোনটো টেন্সত আছে গম পাব লাগিলে আগতে সেই যিটো চেণ্টেন্স দিয়া আছে সেই চেণ্টেন্সটোৰ আপোনালোকে একদম মানে ভিতৰলৈকে বুজি পাব লাগিব চেণ্টেন্সটো কি ক'ব বিচাৰি আছে ডাইৰেক্ট কি ৱৰ্ড এটা চাই পেলাই আপোনালোকে চেণ্টেন্সটো আপোনালোকে জাজ কৰিব তেনেকৈ নকৰিব তেতিয়াহ'লে ভুল হ'ব ঠিক আছে কিন্তু মই শব্দবিলাক কৈ দিছোঁ অফেন তাৰপিছত চেলডম মানে কি চেলডম মানে হৈছে প্ৰায় কেতিয়াবা ঠিক আছে তাৰপিছত ইউজুৱেলি এইবিলাকৰ বিষয়ে আপোনালোকে জানে নেভাৰ অকেজনেলি এই শব্দবিলাক লিখি যাওক একেলগে ঠিক আছে অকেজনেলি চামটাইমছ নৰ্মেলি জেনেৰেলি অলৱেজ ফ্ৰিকুৱেণ্টলি তাৰপিছত ৰেয়াৰলি
ডেইলি এইবিলাক শব্দ যেতিয়া আপোনালোকে গম পাব তেতিয়া আপোনালোকে ডাইৰেক্টলি 95% এইটো আপোনালোকে চিয়'ৰ হৈ ল'ব যে সেইটো চিম্পল সেন্টেন্সত গুচি যাব সিম্পল পাস্ট হ'ব পাৰে সিম্পল প্ৰেজেন্ট হ'ব পাৰে সিম্পল পাস্ট হ'ব পাৰে আৰু সিম্পল ফিউচাৰ হ'ব পাৰে ঠিক আছে মত ৰাখিব কিন্তু সিম্পলতে যোৱা চান্সটো বহুত বেছি থাকে 95% চান্স থাকে এইখিনি গম পালো এতিয়া আমি গম পাব লাগিব কিছুমান এনেকুৱা সেন্টেন্স থাকে মই এইখিনি মুছি দিছো আপোনালোকে ভিডিঅ'টো পজ কৰি ল'ব হা মই ইমান বেছি সময় ল'ব নোৱাৰো কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব নহ'লে মই এটা গোটেইখিনি আজি শেষ কৰিব লাগিব ঠিক আছে ইমান বেছি সময় নাই এক্সাম আহি পাইছে এতিয়া চাব কিছুমান ষ্টেটমেন্ট ঠিক আছে কিছুমান ষ্টেটমেন্ট যিবিলাক পাৰ্মানেন্ট নেচাৰৰ হয় পাৰ্মানেন্ট নেচাৰৰ হয় আলটিমেটলি আপোনালোকে চাব মই যেটো আগতে কৈ থৈ দিছো চিৰসত্য ঘটনা তাৰে লগতে লিংক কৰিব প্ৰথম যিখিনি কনসেপ্ট মই কৈছো তাৰ লগতে লিংক কৰিব এইখিনি খালি মই এইকাৰণে কৈছো যাতে আপোনালোকে এনেকুৱা মানে বস্তুবিলাক দেখিলে এক্সামত ডাইৰেক্টলি প্ৰেডিক্ট কৰিব পাৰিব যে কি হ'ব এটো শৰ্ট ট্ৰিক হয় এইবিলাক ষ্টেটমেন্ট যেনেকৈ মই তেওঁক জানো বা আই নো হিম ওয়েল এইটো কি এটা স্টেটমেন্ট হয় ঠিক আছে আই নো হিম ওয়েল এটা স্টেটমেন্ট হয় গতিকে এনেকুৱা যেটা স্টেটমেন্ট বিলাক থাকিব স্টেটমেন্ট বিলাক সকলোতে সদায় আপুনি সিম্পল প্ৰেজেন্ট টেন্সত গুচি যাব কিয় আই নো হিম ওয়েল মই তেওঁক ভালদৰে জানো তাৰ মতলব এটো নহয় যে মই কালি নাজানিম মই কালিও জানিম এটো এটা চিৰসত্য ঘটনা মই তেওঁক ভালদৰে জানো মই কালিও জানিম কেতিয়াবা এনেকুৱা হ'ব যে মোৰ সাপোজ ইয়াদদাস নোহোৱা হৈ গ'ল তেতিয়া মই নোৱাৰা হৈছিটো বেলেগ কথা কিন্তু মই আজি জানো মানে কালিও জানিম এটো এটা চিৰসত্য ঘটনাত পৰি যায় ঠিক আছে তাৰ পাছত যে কিছুমান ষ্টেটমেন্ট water boils at 100 degree centigrade ঠিক আছে 100 degree centigrade গতিকে এটা স্টেটমেন্ট চিৰসত্য ঘটনা হয় গতিকে এনেকুৱা টাইপত কি হ'ব আপোনালোকে ডাইৰেক্ট গুচি যাব সিম্পল প্ৰেজেন্ট টেন্সত ঠিক আছে এইখিনিলৈকে বুজি পাই আছে এই উদাহৰণবিলাক লিখি লৈ যাব বহুত উদাহৰণ এসপি বক্স যদি কিনি ল'ব এসপি বক্সত বহুত এনেকুৱা এক্সাম্পল আছে আপোনালোকে এক্সাম্পল বিলাকো চাই যাব ঠিক আছে মই এখিনি মুছি দিলো আপোনালোকে ভিডিঅটো অকমান পজ কৰি লৈ লিখি যাওক ঠিক আছে এতিয়া আমাৰ কিছুমান এক্সেপচন আছে এতিয়া আমি এনেকুৱা কিছুমান পাষ্টৰ কথা কম বা ফিউচাৰৰ কথা কম কিন্তু যিবিলাক আমাৰ প্ৰেজেন্ট টেন্সত আহিব ঠিক আছে লাইক কিছুমান হিষ্টৰিকেল প্ৰেজেন্ট আমি যেতিয়া কাৰোবাক এটা সাধু শুনাই থাকিম সেইবিলাক আমি এটা হিষ্ট্ৰী শুনাই থাকো আচলতে যে আমি আগতে গম পাও কি হৈছে যে আমি এটো কৈছো যে দুজন বন্ধু আছিল তেওঁলোকে হাবি লৈ গ'ল তাৰ পাছত এজনে দেখিলে তাত বাঘ আহিছে ঠিক আছে কিন্তু যদি এই ফাৰ্স্ট পাৰসন জনে কৈ থাকে তাৰ পাছত মই দেখিলো এটা বাঘ আহিছে গতিকে এনেকুৱা কিছুমান হিষ্টৰিকেল ইভেন্ট ঠিক আছে যেনেকৈ ইয়াতে উদাহৰণ দিয়া আছে নাও আমি যেটা নেৰেশন দি থাকিম কাৰোবাক যে এতিয়া লৰাটোৱে বাঘটো দেখিছে ঠিক আছে বাঘটো দেখিছে এনেকুৱা সময়ত আমি কি কম সিম্পল প্ৰেজেন্ট টেন্সত গুচি যাম যেনেকৈ ইয়াতে যেটো উদাহৰণ আছে নাও নেতাজী এন্টাৰ এন addresses the Indian soldier ঠিক আছে Indian soldier এনেকুৱা যে হিষ্টৰিকেল ইভেন্ট থাকে তাতে আমি কি ইউজ কৰিম সিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰিম এইবিলাক হয় কিছুমান এক্সেপচন মনত ৰাখিব তাৰ পাছত কিছুমান ফিউচাৰ এগ্ৰিমেন্ট মানে কেনেকুৱা লিখা আছে the prime minister arrives from New York tomorrow এটো কি হয় এটা ফিউচাৰ এগ্ৰিমেন্ট হয় ঠিক আছে মই লিখি দিছো ফিউচাৰ এগ্ৰিমেন্ট এনেকুৱা স্টেটমেন্টত আপোনাৰ কি হ'ব সিম্পল প্ৰেজেন্ট টেন্স হ'ব আপোনালোকে যদি অলপমান মন দি চাই এনেকুৱা বস্তুবিলাক আমি সিম্পল প্ৰেজেন্ট বুলি কিয় কৈছো গম পাইনে ইয়াতে চাওক নেতাজীয়ে এতিয়া
নেতাজী এতিয়া আমাৰ ইণ্ডিয়ান ছলজাৰবিলাকক আহি পেলাই ইণ্ডিয়ান ছলজাৰবিলাকক এড্ৰেছ কৰিব তাৰমানে আল্টিমেটলি কি হ'ল এইটো এটা ভৱিষ্যতৰ আমাৰ পাষ্টৰ কথা যদিও এইটো চিৰসত্য ঘটনাটো পৰি যায় ঠিক আছে চিৰসত্য ঘটনাটো পৰি যায় গতিকে সেইটো আমি এনেকুৱা এক্সেপশ্যন কিছুমান মত ৰাখিব লাগিব এক্সামত এনেকুৱা এক্সেপশ্যনেই সুধিব আৰু চিন্তা কৰিব নালাগে এছ পি বক্সত ধুনীয়াকৈ দিয়া আছে এইবিলাক এতিয়া ইয়াতে এছ পি বক্সত দিয়া আপোনালোকৰ যিখিনি ৱৰ্ক এক্সাৰচাইজ 1A আছে ৱৰ্ক এক্সাৰচাইজ A আছে সেইখিনি আপোনালোকে কৰি পেলাই প্ৰেক্টিছ কৰিব পাৰিব ঠিক আছে চিম্পল প্ৰেজেণ্ট টেন্সৰ এইখিনি গম পালে আপোনালোকৰ ছাফিচিয়েণ্ট নেক্সট আহিব আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মই বাৰে বাৰে কৈছোঁ দিয়ক যে মই বেছি সময় ৰখি নাথাকোঁ আপোনালোকে ডাইৰেক্ট ভিডিঅ'টো পজ কৰি লৈ পেলাই লিখি যাব ঠিক আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ভাগটো কি হ'ব ছাবজেক্ট প্লাছ প্ৰথম চিম্পল প্ৰেজেণ্ট টেন্সৰ আমাৰ কি অহা নাছিলে হেল্পিং ভাৰ্ব অহা নাছিলে চিম্পল পাষ্টতো হেল্পিং ভাৰ্ব নাহিব আৰু চিম্পল ফিউচাৰতো হেল্পিং ভাৰ্ব নাহিব ঠিক আছে চিম্পল যিবিলাক আছে তাতে হেল্পিং ভাৰ্ব নাহে কাৰণ চিম্পল কথা এইবিলাক এনেকৈ মনত ৰাখিব ইয়াতে কিন্তু হেল্পিং ভাৰ্ব আহিব ছাবজেক্ট প্লাছ হেল্পিং ভাৰ্ব প্লাছ মেইন ভাৰ্ব 1 উইথ ING যোগ হ'ব ঠিক আছে প্লাছ অবজেক্ট এইটো হ'ব ইয়াৰে চেণ্টেন্স ফৰ্ম কৰা প্ৰণালীটো ঠিক আছে মনত ৰাখিব এতিয়া ইয়াৰ যদি আমি কিছুমান উদাহৰণ দিব লাগে কেনেকুৱা উদাহৰণ দিওঁ আমি she is working বা আমি কওঁ he is playing cricket ইয়াৰে হিটো কি হ'ব ছাবজেক্ট ইজটো কি হ'ব হেল্পিং ভাৰ্ব প্লেটো কি হ'ব মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম বা 1 লগত আমি কি এড কৰিছোঁ ING আৰু ক্ৰিকেটটো কি হ'ব অবজেক্ট ঠিক আছে অবজেক্ট বাকী যদি কিবা বেলেগ পচন্দ ৰৈ যায় তাৰ পাছত লিখিব লাগিব এইটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা প্ৰণালী মনত ৰাখিব আপোনালোকে ING লাগিব আৰু হেল্পিং ভাৰ্ব আহিব ইয়াতে আৰু মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো লাগিব ঠিক আছে তাৰপাছত আমি এতিয়া গম পাব লাগিব চিম্পল প্ৰেজেণ্ট কেতিয়া হ'ব যদিহে এটা কাৰ্য চলি আছিল আৰু এতিয়াও চলি আছে মই ভাত খাই আছোঁ I am eating তাৰপিছত ইয়াতে কিছুমান শব্দ আহিব নাও শব্দটো দেখিলে আপোনালোকে গম পাব লাগিব যে কিছু পৰিমাণে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছলৈ ঢাল খাব কিন্তু 100% বুলি মই এতিয়াও নকওঁ কাৰণ কোনো ধৰণৰ 100% নাথাকে ইয়াতে এক্সেপশ্যন থাকিব ঠিক আছে নাও যে মই এতিয়া ভাত খাই আছোঁ মই এতিয়া ফোন কৰি আছোঁ ঠিক আছে মই এতিয়া ডেটিঙত আছোঁ এনেকুৱা কথাবিলাকত কি হ'ব এতিয়াও চলি আছে কামটো কণ্টিনিউ হৈ আছে গতিকে তাতে কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ঠিক আছে একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিব সৰি এটা বস্তু মোৰ ৰৈ গ'ল মই আপোনাক কথা দিছিলোঁ যে মই এফাৰ্মেটিভ আৰু হেৰিখিনিও কৈ দিম একেলগে মই কৈ দিছোঁ এইখিনি চিম্পল প্ৰেজেণ্টৰ যিটো আমাৰ এটা এফাৰ্মেটিভ ফৰ্ম এটা লৈছোঁ ছাপ'জ কুণাল লিভছ উইথ মি এইটো কি হ'ব এফাৰ্মেটিভ মানে কি হয় পজিটিভ সেন্টেন্স ঠিক আছে পজিটিভ সেন্টেন্স এইটো যদি আমি নিগেটিভত নিব লাগে এটা কি হ'ব কুণাল এতিয়া প্ৰেজেণ্ট টেন্সৰ আমাৰ হেল্পিং ভাৰ্ব আহিব ইয়াতে হেল্পিং ভাৰ্ব কি আহিব ডু বা ডাজ গতিকে যদিহে ডু ডাজৰ ভিতৰত কোনটো বহিব এতিয়া ইয়াতে ডু বা ডাজ ডাজৰ ভিতৰত কি বহিব জানে যদি কওক এতিয়া কি বহিব ডু বহিব নে ডাজ বহিব কুণাল লিভছ উইথ মি এতিয়া ইয়াতে আমাক এটা হেল্পিং ভাৰ্ব লাগে ইয়াতে ডু বহিব নে ডাজ বহিব ডাজ তেতিয়া বহিব যেতিয়া প্লুৰেল নাম্বাৰ হয় ঠিক আছে ডু তেতিয়া বহিব যেতিয়া সিঙ্গুলাৰ নাম্বাৰ হয় ঠিক আছে যেতিয়া বহু বচন হয় তেতিয়া ডাজ বহিব যেতিয়া অলপ উল্টা হৈ গ'ল যেতিয়া এক বচন থাকিব মানে সিঙ্গুলাৰ থাকিব তেতিয়া
ডাজ বহিব আৰু যেতিয়া প্লুৰেল থাকিব বা একবচন থাকিব বহুবচন থাকিব তেতিয়া ডু বহিব কি লিখি আছো সৰি দিয়ক প্লুৰেল বা সিঙ্গুলাৰ মানে বহুবচন থাকিব তেতিয়া ডু বহিব এতিয়া কুণালটো কি কুণালটো হৈছে আপোনাৰ একবচন এগৰাকী ঠিক আছে কুণালে মোৰ লগত থাকে একবচন যদি কুণাল হতে থাকে তেতিয়া বহুবচন হৈ যাব কিন্তু ইয়াতে আৰু এটা এক্সেপচন আছে মই কৈছো সিঙ্গুলাৰ নাম্বাৰ হলে ডাজ বহিব কিন্তু আই লগত অলপমান এক্সেপচন থাকে আই যেতিয়া থাকিব মই তেতিয়া থাকিব কিন্তু ডাজে বহিব ঠিক আছে তেতিয়া সৰি আইটোতো সিঙ্গুলাৰে হয় যেতিয়া আই থাকিলে দুয়ে বহিব কিন্তু ঠিক আছে আইটো সিঙ্গুলাৰ নাম্বাৰ কিন্তু দুয়ে বহিব এনে সিঙ্গুলাৰ নাম্বাৰ লগত ডাজ বহে ঠিক আছে এটা ইয়াতে কি বহিব আই ডু নট কুণাল ডু নট লিভছ উইথ মি ঠিক আছে ডু নট আহি গ'ল তাৰমানে এইটো কি হৈ গ'ল নিগেটিভ হৈ গ'ল এতিয়া আমি যদি ইণ্টাৰোগেটিভ কৰিব লাগে তেতিয়া কি হ'ব ইণ্টাৰোগেটিভ কৰিব লাগিলে কি হ'ব এই পাৰ্চনটো আগত আহি যাব এই পাৰ্চনটো আহি যাব ডু কুণাল লিভছ উইথ মি ঠিক আছে কুণাল মোৰ লগত থাকে নেকি ঠিক আছে এতিয়া ইণ্টাৰোগেটিভৰ লগত আমি এটা বস্তু কমাব লাগিব ডাবল ইণ্টাৰোগেটিভ ঠিক আছে ডাবল ইণ্টাৰোগেটিভ য'ত আমাৰ WH এৰ কোৱেশ্চন হ'ব মানে WH মানে কি হোৱাই হোৱেন ঠিক আছে হোৱাই হোৱেন এনেকুৱা এতিয়া আমি ইণ্টাৰোগেটিভ বুলি ক'লে কি বুজিম যিবিলাক কোৱেশ্চনৰ আনচাৰটো সদায় ইয়েছ বা নোত আহে ঠিক আছে ইয়েছ বা নোত আহে ইয়াতে কি হ'ব ডু কুণাল লিভছ উইথ মি কুণাল মোৰ লগত থাকে নেকি হয় বা নহয় এনেকুৱা আহিব উত্তৰবিলাক ঠিক আছে গতিকে এইটো হ'ব ইণ্টাৰোগেটিভ ডাবল ইণ্টাৰোগেটিভ হ'লে কি হ'ব WH আহিব WH আহিব লাগিলে কি হ'ব এতিয়া আপোনালোকে জানে হোৱাই ডু কুণাল লিভছ উইথ মি ঠিক আছে হোৱাই মানে কি হোৱাই মানে হৈছে কিয় কুণাল কিয় মোৰ লগত থাকে গতিকে এনেকুৱাবিলাকত কি হ'ব আমাৰ হোৱাইটো আগত আহি যাব মই যদি আকৌ অলপ এক্সাম্পল দি বুজাব লাগে প্ৰেজেণ্ট কণ্টিনিউৱাছৰ এইখিনি ফৰ্ম এতিয়া মই কেনেকৈ বুজাম এইখিনি হয়তো বুজি পালে আপোনালোকে ক'ত কি বহিব মই বাকীখিনি বুজাই দিব ট্ৰাই কৰিছোঁ চাওক এতিয়া আই প্লে ক্ৰিকেট এইটো কি হ'ব এফাৰ্মেটিভ ফৰ্ম নিগেটিভত যেতিয়া নিব লাগিব কি হ'ব তেতিয়া আইৰ লগত কি বহিব মই ক'লোঁ ডু নট বহিব তাৰমানে ডু নট প্লে ক্ৰিকেট ঠিক আছে এতিয়া এইটো যদি আমি ইণ্টাৰোগেটিভত নিব লাগে তেতিয়া কি আহিব এইটো ইণ্টাৰোগেটিভত নিব লাগে মই ক্ৰিকেট খেলোঁ নেকি পাগলৰ কথা নিচিনা হ'ব গতিকে মই চেণ্টেন্সটো অকণ বদলাই দিছোঁ যে আইৰ জেগাত আমি ইউ লগাই দিছোঁ ছাপ'জ তেতিয়া কি হ'ব এই নটটো উঠি যাব উঠি গৈ পেলাই ডুটো আগত আহি যাব ডু ইউ প্লে ক্ৰিকেট ঠিক আছে গতিকে ডুটো আগত আহি গ'ল এতিয়া যদি মই ডাবল ইণ্টাৰোগেটিভত নিব লাগে তেতিয়া কি হ'ব হোৱাই ডু ইউ প্লে ক্ৰিকেট এতিয়া চাওক কথাবিলাক ইণ্টাৰোগেটিভ ডাবল ইণ্টাৰোগেটিভৰ ডিফাৰেঞ্চো চাওক ডু ইউ প্লে ক্ৰিকেট তুমি ক্ৰিকেট খেলা নেকি তুমি ক্ৰিকেট খেলা নে হয় মই খেলোঁ বা ইয়েছ বা নোট আহিছে আনচাৰটো ইয়াতে কি হৈছে এইটো এটা কুৱেশ্যন মাৰ্ক ঠিক আছে এইটো এটা কুৱেশ্যন মাৰ্ক এইটো এটা কুৱেশ্যন মাৰ্ক ইয়াতে কিন্তু কি সুধিছে হোৱাই ডু ইউ প্লে ক্ৰিকেট তুমি ক্ৰিকেট কিয় খেলা ইয়াতে কিন্তু আমি ইয়েছ বা নোট আনচাৰ নাপাওঁ গতিকে এইটো হ'ব ডাবল ইণ্টাৰোগেটিভ বা আমি WH ফৰ্মত লিখা ইণ্টাৰোগেটিভ মানে আমি লিখিব দিব পাৰে গতিকে এইটো চাইড হ'ব এতিয়া আমি কি পঢ়ি আছিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স পঢ়ি আছিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুজি পালে আপোনালোকে এইটো হ'ব মেইনলি আমাৰ কি হ'ল প্ৰণালীটো যেটা আমি লিখি দিলোঁ অলৰেডি এতিয়া ইয়াৰে
কিছুমান এক্সেপশ্যন থাকিব কিছুমান কিবা কিবি থাকিব সেইবিলাক আমি চাই ল'ম অ'কে এইটো মেইনলি এইটোৱে ফ'ল' কৰিব যিবিলাক বস্তু চলি আছিল এতিয়াও চলি আছে ঠিক আছে গতিকে এতিয়া আমি ইয়াতে গম পাব লাগিব যে I am using phone ঠিক আছে এতিয়া এইটো হ'ব এফাৰ্মেটিভ ফৰ্ম ঠিক আছে এফাৰ্মেটিভ ফৰ্ম মানে কি কণ্টিনিউৱাছ মই এতিয়াও ফোন ব্যৱহাৰ কৰি আছোঁ ঠিক আছে মই ফোন ব্যৱহাৰ কৰি আছোঁ I am using phone অ'কে এইটো যদি আমি নিগেটিভ নিব লাগে কি হ'ব I লগত কি বহিব আমাৰ হেল্পিং ভাৰ্ব I do not using phone ঠিক আছে এতিয়া নেক্সট কি আহিব ডুটো আগত আহিব কিন্তু আমি আহি থাকিলে বেয়া দেখিলে পেন মই নিজে পাগল লাগে গতিকে কি হ'ব do you using phone আৰু যদি আমি ডাবল ইণ্টাৰগেটিভত নিব লাগে তেতিয়া কি হ'ব why do you using phone এনেকুৱা হ'ব বুজি পাইছানে গতিকে সেন্টেন্সটো কেনেকৈ আমি ইণ্টাৰগেটিভ কৰিব লাগে কেনেকৈ আমি ডাবল ইণ্টাৰগেটিভ কৰিব লাগে সেইটো আপোনালোকে এতিয়া হয়তো গম পালে ঠিক আছে এটা ইণ্টাৰগেটিভৰ এটা আৰু উদাহৰণ চাই লওক আমি যদি এটো লিখো নাকে she is going to home ঠিক আছে এতিয়া ইয়াৰে নিগেটিভটো কি হ'ব she does not going to home এনেকুৱা হ'ব তাৰ পাছত ইয়াতে কি আহিব নেক্সট যদি আমি এটো নিগেটিভ কৰিলো ইন্টাৰগেটিভ কৰিবলৈ হলে কি হ'ব does she going to home আৰু যদি আমি এটো ডাবল ইন্টাৰগেটিভ কৰিব লাগিলে কি হ'ব why does she going to home ঠিক আছে মনত ৰাখিব এটো এনেকুৱা হ'ব আপোনালোকৰ ইন্টাৰগেটিভ হক বা নিগেটিভ হক এনেকৈ যাব ঠিক আছে এতিয়া আমি নেক্সট পঢ়িব লাগিব প্ৰেজেন্ট কন্টিনিউয়াছ পাৰফেক্ট টেন্স নেক্সট এটা পঢ়িব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্স present perfect tense আমাৰ যেটো মেইন প্ৰণালী হেতু মই লিখি দিছো এইবিলাক সব মই এসপি বক্সৰ পৰা কভাৰ কৰি আছো ইয়াত পঢ়ি পেলাই আপোনালোকে এসপি বক্সলৈ শিফট কৰিব পাৰিব ঠিক আছে এটা প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি মানে সেন্টেন্সটো কেনেকৈ হ'ব সাবজেক্ট প্লাস হেল্পিং ভার্ব হিসাবে ইয়াত আহিব have বা has ঠিক আছে প্লাস মেইন ভার্বৰ থাৰ্ড ফৰ্মটো মানে পাস্ট পাৰ্টিসিপল ফৰ্মটো আহিব ঠিক আছে যেতিয়া ইটৰ থাকিব কি ইট এট ইটেন হৈ যাব ইয়াতে আৰু অবজেক্ট থাকিব এইটো যদি আমি চাব লাগে কি হ'ব I have eaten the food এনেকুৱা হ'ব ঠিক আছে মই ভাত খালো এই মাত্ৰ খালে ভাতটো মানে এই মাত্ৰ শেষ হ'ল কামটো গতিকে পাৰফেক্ট মানে শেষ কৰি দিয়া ঠিকমতে ঠিক এটাকে শেষ কৰি দিয়া ঠিক আছে আমি যদি ইন্টাৰোগেটিভ কৰিব লাগে কি হ'ব নিগেটিভ কৰিছা আমি নিগেটিভ কৰিছিলে কি হ'ব মই তাজমহল দেখা নাই এইটো আপোনালোকে নিগেটিভ কৰি পেলাই মই কমেন্ট সেকশনত জনাওক মই তাজমহল দেখাটো নিগেটিভ কৰিলে কি হ'ব মই ইন্টাৰোগেটিভ কৰি দিও এইখিনি সময়ত ঠিক আছে ইন্টাৰোগেটিভ কৰি দিও ইন্টাৰোগেটিভত সাপোজ এনেকুৱা আছে you have on the maths এটো আমি যদি এতিয়া ইন্টাৰোগেটিভ কৰিব লাগিলে কি হ'ব have to আগত আহিব have you on the maths আৰু তো ডাবল ইন্টাৰোগেটিভ কৰিব লাগিলে কি হ'ব when have you
অন দ্য মেথছ ঠিক আছে সিম্পল বস্তু এইখিনি বস্তু মনত ৰাখিলে আপোনালোকৰ আৰু টেন্স ভুল নহয় ঠিক আছে এইখিনি বস্তু যদি মনত ৰাখিব পাৰে টেন্স আৰু ভুল নহয় এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কিছুমান এনেকুৱা বস্তু চাই ল'ম যিবিলাক বস্তু আমি ডাইৰেক্ট এক্সামত ইউজ কৰিব পাৰিম সেইবিলাক টাৰ্ম দেখিলে আপোনালোকে গম পাব লাগিব যে 95% আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স হোৱা চান্স থাকিব গতিকে তাৰ ভিতৰত কি থাকিব তেনেকুৱা টাৰ্ম জাষ্ট নাও ঠিক আছে অলৰেডি তাৰপিছত ইয়েট টিল এইবিলাকে সচৰাচৰ দেখা পোৱা যায় ঠিক আছে এইবিলাকে সচৰাচৰ দেখা পোৱা যায় বা বিফৰ ঠিক আছে বিফৰ শব্দ দেখে তাৰ আগৰটো কি থাকিব প্ৰেজেন্ট পাৰফেক্ট টেন্স থাকিব আৰু পিছৰটো কি থাকিব মনত ৰাখিব বিফৰ থাকিলে এইবিলাক টাৰ্মিনলজি মনত ৰাখিব নেক্সট আহিব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ এইটো বস্তু আপোনালোকৰ এছচি বক্সত দিয়া নাই মানে পিছফালে দিয়া আছে মই এইটো একেলগে বুজাই গৈ আছোঁ ইয়াতে যেতিয়া এটা টাইম পিৰিয়ড দিয়া থাকিব তেতিয়া আমি গম পাম প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ ঠিক আছে যেনেকুৱা ইয়াৰে আপোনালোকৰ মই বুজাই দি আছোঁ সেন্টেন্সটো কেনেকৈ বনাম সাবজেক্ট প্লাস হেল্পিং ভার্ব হেল্পিং ভার্ব নহয় এতে পারফেক্ট কন্টিনিউয়াসত সাবজেক্ট প্লাস হ্যাভ কারণ হ্যাভ মানে হ্যাভ হ্যাজ থাকিব কারণ আমাৰ কিহৰ কাৰণে পারফেক্টৰ কাৰণে হ্যাভ বা হ্যাজ থাকিব প্লাস তাৰত বিন থাকিব এটা এক্সট্ৰা আহি গ'ল তাৰপিছত মেইন ভাৰ্বৰ আইএনজি থাকিব প্লাস অবজেক্ট থাকিব এতিয়া আমি লিখিব লাগে আই হ্যাভ বিন waiting for you since morning যেতিয়া কোনোবা টাৰ্মত since আৰু for থাকিব তেতিয়া আপোনালোকে ক'ব যে এটা পাৰফেক্ট কন্টিনিউয়াছত গুচি যাব কিন্তু ইয়াৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি ক'ব পাৰিম যে বা ইয়াৰ ওপৰত ডিপেন্ড কৰি আমি ক'ব পাৰিম যে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ আছে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ হয় ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ আমাক নালাগে ওকে মনত ৰাখিব গতিকে আই হ্যাভ বিন ওয়েটিং ফৰ ইউ সিন্স মৰ্নিং মই ৰাতিপুৱাৰ পৰা গতিকে সিন্স মৰ্নিং টাইম পিৰিয়ড দিয়া আছে টাইম পিৰিয়ড দিয়া থাকিলে কি হ'ব পাৰফেক্ট কন্টিনিউয়াছত গুচি যাব ঠিক আছে পাৰফেক্ট কন্টিনিউয়াছত গুচি যাব মনত ৰাখিব এতিয়া এটো যদি আমি নিগেটিভত নিব লাগে তেতিয়া কি হ'ব নিগেটিভত নিব লাগিলে বেলেগ একো নাই যেটো এই আমাৰ হেল্পিং ভাৰ্ব আছে এই হেল্পিং ভাৰ্বটো কি কৰিব লাগিব আগত নিব লাগিব হেতু এতিয়া নিগেটিভ হৈ গ'ল ঠিক আছে আৰু যেতিয়া আমি হেল্পিং ভাৰ্বৰ লগত আমি নট লগাই দিব লাগিব তেতিয়া এটা নিগেটিভ হৈ গ'ল ইন্টাৰগেটিভত আমি এটো আগত নিব লাগিব ঠিক আছে এটো আগত নিব লাগিব এটা ইন্টাৰগেটিভ হৈ গ'ল ঠিক আছে ডাবল ইন্টাৰগেটিভত কি হ'ব WH আহিব why when where যি আহিব তাৰ গোটেইখিনি একেই হৈ যাব আগতে যি পঢ়াই থৈছো মই ঠিক আছে গতিকে এনেকুৱা এটা পজিশন হ'ব এটা মই এটা এক্সাম্পল দি বুজাই দি আছো আপোনালোকক এই লাইনটোৱে কৈছো মই এক্সাম্পল দি বৰ্ডখন অলপ সৰু হৈছে সেইকাৰণে কেইটা মুছি থাকিব লগা হয় বহুত কৈ ঠিক আছে এটো লিখিব লাগিব I have been waiting for you since morning ঠিক আছে এইখিনি বাদ দিয়ক এতিয়া এইখিনি বাদ দিয়ক চেঞ্জ হলে এইখিনি পৰ্চনত চেঞ্জ হ'ব ঠিক আছে নিগেটিভত কি হ'ব I have not been waiting ঠিক আছে তাৰছত ইন্টাৰগেটিভ কৰিব লাগিব have I been waiting ঠিক আছে ডাবল ইন্টাৰগেটিভ কৰিব লাগিব why have I been waiting
মনত ৰাখিব এইটো এটা উদাহৰণ ইয়াৰ যদি আপোনালোকৰ মনত ৰাখিব সুবিধা হ'ব ঠিক আছে গতিকে প্ৰেজেন্ট টেন্স ইয়াতে শেষ হ'ল গোটেইখিনি বস্তু আমি বুজাই দিছোঁ এফালৰ পৰা এতিয়া আমি পাষ্ট টেন্সত যাম পাষ্ট টেন্সত যাম একেই পাষ্ট টেন্সৰ ৰুলো সেই একেই পাষ্ট টেন্সৰ ৰুলো সেই একেই হ'ব এতিয়া আমি যদি পাষ্ট টেন্সৰ ভাগকেইটা কি আছিলে চিম্পল পাষ্ট পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ ঠিক আছে এটা সিম্পল পাষ্টত কি হ'ব সিম্পল পাষ্টত কি হ'ব সাবজেক্ট প্লাস মেইন ভাৰ্বৰ পাষ্ট ফৰ্মটো লাগিব মানে আমাক MV2 লাগিব MV2 এটা এনেকা এটা বস্তু যেটো অকল সিম্পল পাষ্টতে ইউজ হয় কত ইউজ নহয় পাষ্ট ফৰ্মটো কত ইউজ নহয় অকল সিম্পল পাষ্টতে ইউজ হয় ঠিক আছে প্লাস অবজেক্ট থাকিব এই কাখত চল লৰা চলি বিলাকে কিবা অলপ হাহাকাৰ কৰি আছে এইবিলাক ইগনোৰ কৰিব হা এনেকৈ ক্লাছ কৰিব লাগিব কি কৰিব আৰু উপায়টো নাই বাধা কৰিব নোৱাৰো ভাড়া ৰুম হয় ঠিক আছে তো ইয়াতে যদি আমি এটা চাব লাগে আই কেম কাম নহয় তে কেম হ'ব কাৰণ কামৰ past tense to ki came eto MV1 main verb 1 eto MV2 main verb 2 ঠিক আছে তো I came মই কি হ'ব আহিম ঠিক আছে সরি মই আহিছিলো বা we met him মই তেওঁক লগ পাইছিলো ঠিক আছে সিম্পল past tense ইয়াতো হেকে অতীত কালৰ চিৰসত্য ঘটনা অভ্যাগত কাৰ্য এনেকা ঘটনাবিলাক কি হ'ব আমাৰ সিম্পল পাছত থাকিব ঠিক আছে গতিকে এটো হ'ব মেট এটা ইয়াক যদি আমি নেগেটিভ কৰিব লাগে কি হ'ব উই নেগেটিভ কৰিব লাগিলে ইয়াতে এটা বস্তু আহিব যি কোনো নাকে ডিড আহিব উই ডিড নট মেট হিম এজতে কয় প্ৰেজেন্ট টেন্সত বেলেগ আহিছিলে ডু আহিছিলে ডাজ আহিছিলে এইবিলাক নাই ইয়াতে কিন্তু অকল ডিডে আহিব ঠিক আছে পাষ্ট টেন্সৰ কাৰণ ডুৰ পাষ্ট ফৰ্মটো কি ডিড গতিকে ইয়াতে ডিডে আহিব এইটো আপোনালোকৰ ইজি হৈ গ'ল এইটো কি হ'ব নিগেটিভ হৈ গ'ল এতিয়া এইটো যদি আমি ইণ্টাৰগেটিভ কৰিব লাগে কি হ'ব নটটো গুচাই দিয়ক ডিডটো আগত লৈ আহক ডিড উই মেট হিম আৰু যদি আমি এইটো ডাবল ইণ্টাৰগেটিভ কৰিব লাগিলে একো কৰিব লাগে ইয়াতে হোৱাই লগাই দিয়ক বা হোৱাই যি লাগে সেইবিলাক ইয়াতে লগাই দিয়ক হোৱাই ডিড উই মেট হিম কিন্তু ইয়াতে কুৱেশ্যন মাৰ্ক আহি যাব ঠিক আছে এইটো মনত ৰাখিব এফাৰ্মেটিভ মানে পজিটিভ নিগেটিভ মানে নিগেটিভে হ'ল ইণ্টাৰগেটিভ মানে কুৱেশ্যন মাৰ্ক ডাবল ইণ্টাৰগেটিভ মানেও কুৱেশ্যন মাৰ্ক ঠিক আছে মনত ৰাখিব কিন্তু ইণ্টাৰগেটিভত কিহেৰে আনসাৰ আহিব ইয়েছ বা নোৰে ইয়াতে ইয়েছ বা নোৰে নাহিব ইয়াত ডাইৰেক্ট আনসাৰ আহিব কিবা এটা ঠিক আছে এইটো যদি আমি চাব যাওঁ উই মেট হিম আমি তেওঁক লগ পাইছিলোঁ উই ডিড নট মেট হিম আমি তেওঁক লগ পোৱা নাছিলোঁ ডিড উই মেট হিম আমি তেওঁক লগ পাইছিলোঁ নেকি ঠিক আছে হোৱাই ডিড উই মেট হিম আমি তেওঁক কিয় লগ পাইছিলোঁ গতিকে এইটো হ'ব ডাবল ইণ্টাৰগেটিভ য'ত আমি WH ফেমিলিৰ আনিম কিন্তু WH ফেমিলি আপোনালোকে মনত ৰাখিব হাউটো WH ফেমিলিতে আহিব দিয়ক হাউটো WH ফেমিলিতে আহিব যে কুৱেশ্যন কৰিব ঠিক আছে এইটো কথা আপোনালোকে মনত ৰাখিব লাগিব সিম্পল প্ৰেজেন্ট সিম্পল পাষ্ট শেষ এতিয়া আমি পাষ্ট কণ্টিনিউৱাছত যাম SP বক্সৰ যিমানখিনি বস্তু আছে সববিলাক চাওক ইয়াৰে মেইন সেন্টেন্সবিলাকৰ সোলটোলৈ চাব সোল যিটো একদম আত্মা মানে কি সেন্টেন্সটো কি ক'ব বিচাৰি আছে কাৰ্যটো চলি আছে নে কাৰ্যটো শেষ হৈ গ'ল নে কাৰ্যটো আৰম্ভ হ'ব গোটেইখিনি চাব লাগিব ঠিক আছে এবাৰ আমি চাম পাষ্ট কণ্টিনিউৱাছ কোনোবা এটা কাৰ্য যদি অতীতত চলি আছে ঠিক আছে অতীতত চলি আছে সেইটো কথাটোত কি হ'ব পাষ্ট কণ্টিনিউৱাছ ঠিক আছে আৰে সেন্টেন্সবিলাক আমি কেনেকৈ ফৰ্ম কৰিম সাবজেক্ট প্লাস হেল্পিং ভাৰ্ব আহিব ওয়াজ বা ওয়েৰ প্লাস মেইন ভাৰ্বৰ লগত ING আহিব কণ্টিনিউৱাছ থাকিলে ING আহে প্লাস অবজেক্ট থাকিব ঠিক আছে উদাহৰণ কি দিম সাবজেক্ট দিম আমি উই লগত কি আহিব ওয়েৰ এতিয়া আমাৰ যদি সিঙ্গুলাৰ নাম্বাৰ থাকে তেতিয়াহ'লে ওয়াজ আহিব আৰু প্লুৰেল নাম্বাৰ থাকিলে ওয়েৰ আহিব মানে একবচন থাকিলে এইটো আহিব আৰু বহুবচন থাকিলে এইটো আহিব ঠিক আছে মনত ৰাখিব উই ওয়েৰ
প্লেইং ক্ৰিকেট ঠিক আছে মনত ৰাখিব উই ৱেৰ প্লেইং ক্ৰিকেট মনত ৰাখিব এইটো বস্তু গম পালে এটা এইটো যদি আমি নিগেটিভ কৰিব লাগে কি হ'ব উই যিটো হেল্পিং ভাৰ্ব আছে তাৰ লগত নট বহাই দিয়ক ঠিক আছে যদি এইটো আমি ইণ্টাৰগেটিভ কৰিব লাগে নটটো কাটি দিয়ক ৱেৰ আগত লৈ আহক যদি এইটো আমি ডাবল ইণ্টাৰগেটিভ কৰিব লাগে এই যিটো নিগেটিভ সেন্টেন্সটো আছে সৰি ইণ্টাৰগেটিভ সেন্টেন্সটো আছে তাৰ আগত WH ফেমিলি লগাই দিয়ক শেষ ইয়াতকৈ বেছিকৈ ভালকৈ কি বুজাই দিম মই উদাহৰণ এটা এই কাৰণে দিয়া নাই কাৰণ উদাহৰণবিলাক SP বক্সত আছে মই সোনকালে কামটো শেষ কৰিব লাগে পাষ্ট কণ্টিনিউৱাছ শেষ এতিয়া আমি চাম পাষ্ট পাৰফেক্ট পাষ্ট পাৰফেক্টত আমি কি যদি কোনোবা এটা কাৰ্য অতীতত আৰম্ভ হৈ শেষ হৈছে মানে মই খেলি আছিলোঁ ঠিক আছে ইয়াতে কি হ'ব পাষ্ট পাৰফেক্টত সাবজেক্ট প্লাছ হেল্পিং ভাৰ্ব হিচাপে কি আহিব হেড ঠিক আছে হেড তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল মানে থাৰ্ড না সেইটো মানে ইট থাকিলে ইট এট ইটেন হ'ব এইটো ইয়াতে প্লাছ অবজেক্ট ঠিক আছে যদি আমি এটা লিখিব লাগে মই খেলি আছিলোঁ আই হেড প্লেড বা অবজেক্ট নাথাকিলে নাই থাকিলে লিখিব লাগিব ক্ৰিকেট বা টেনিছ বা যি আহে প্লেড এইটো আছে যদি আমি এতিয়া নিগেটিভত নিব লাগে কি হ'ব হেডৰ লগত নট লগাই দিয়ক হয়নে নিগেটিভ হৈ গ'ল যদি এইটো আমি ইণ্টাৰগেটিভ কৰিব লাগিলে নটটো গুচাই দিয়ক হেডটো আগত আনি যাওক হেড আই প্লেড ক্ৰিকেট ঠিক আছে যদি এইটো ডাবল ইণ্টাৰগেটিভ কৰিব লাগে তেতিয়া কি হ'ব হোৱাই হেড আই প্লে ক্ৰিকেট কুৱেশ্যন মাৰ্ক দিব লাগিব যেতিয়া আমাৰ সেন্টেন্স কাৰেকশ্যন দিব ঠিক আছে কুৱেশ্যন মাৰ্ক নিদিলে কিন্তু ফুল লেখা দেখাব সেইটো অপশ্যনত ঠিক আছে কেতিয়াবা এনেকুৱা হ'ব ডাইৰেক্টটো আপোনালোকে গম পাব যে এইটো ইণ্টাৰগেটিভটো ঠিকে আছে কিন্তু ভুল কিয় হ'ব এটা কাৰণ তাতে কুৱেশ্যন মাৰ্ক দিয়া নাথাকিব তেতিয়া ভুল হ'ব পাষ্ট পাৰফেক্ট খতম মই কৈছোঁ নহয় চিম্পলখিনি ভালকৈ শিকি ল'লে পাষ্ট পাৰফেক্ট প্ৰেজেণ্ট পাৰফেক্ট ফিউচাৰ পাৰফেক্ট গোটেইখিনি গম পাই যাব ঠিক আছে পাষ্ট পাৰফেক্ট খতম এইখিনি গম পালে হ'ব এক্সাম্পল দিয়া আছে SP বক্সিত মই যেনেকৈ শিকাইছোঁ তেনেকৈ দিয়া আছে গতিকে সেইখিনি আপোনালোকে তেনেকৈ তাৰ পৰা চাই ল'ব ঠিক আছে এতিয়া আহিব ফিউচাৰ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ ইয়াতে সেই একেই ছাবজেক্ট প্লাছ ইয়াতে কি আহিব হেড বিন প্লাছ মেইন ভাৰ্বৰ লগত ING কাৰণ পাৰফেক্টৰ কাৰণে হেড আহি গ'ল আৰু কণ্টিনিউৱাছৰ কাৰণে ING আহি গ'ল ঠিক আছে প্লাছ অবজেক্ট ঠিক আছে ইয়াৰ উদাহৰণটো আপোনালোকে নিজে লিখিলে কি হ'ব ইয়াতে কি আহিব সিন্স ফৰ আহিব মই লিখি দিছোঁ ইউ হেড বিন প্লেইং ক্ৰিকেট সিন্স মৰ্নিং টাইম আহি গ'ল গতিকে কি আহিব ইয়াতে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ কিন্তু পাষ্টত টাইম আহি গ'ল মই ৰাতিপুৱাৰ পৰা ক্ৰিকেট খেলি আছিলোঁ ঠিক আছে আছিলোঁ আগতে আছিল মানে এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈ যাব ঠিক আছে এতিয়া এইটো যদি আমি নিগেটিভত নিব লাগে কি হ'ব আই হেড এইখিনি জেগাত কি আহিব নট আহি যাব এইটো এতিয়া নিগেটিভ হৈ গ'ল যদি এটা ইণ্টাৰগেটিভ কৰিব লাগে নটটো গুচাই দিয়ক হেডটো আগত লৈ যাওক had you been playing cricket since morning ওকে এইটো হৈ গ'ল ইণ্টাৰগেটিভ এটা আমি যে ডাবল ইণ্টাৰগেটিভ কৰিব লাগে তেতিয়া কি হ'ব ইয়াৰ আগত WH ফেমিলি আনি দিয়ক WH ফেমিলি হোৱাই হোৱেন হুৱেৰ যি আহিব হুৱেৰ হেড ইউ মানে ক'ত খেলি আছিলা হোৱেন হেড ইউ কেতিয়া খেলি আছিলা হোৱাই হেড ইউ কিয় খেলি আছিলা
ঠিক আছে কিন্তু পাছত কি লিখিব লাগিব কুৱেশ্যন মাৰ্ক ওকে গতিকে এনেকৈ আপোনালোকে এইবিলাক বস্তু শুদ্ধ কৰিব লাগিব এইখিনি যদি মেইন সোলটো বুজি পায় আপোনালোকে সেন্টেন্সৰ যে আত্মাটো বুজি পায় তেতিয়াহ'লে আপোনালোকে এইবিলাক কৰিব পাৰিব একদম ইজি হয় এতিয়া নেক্সট আমি চাব লাগিব ফিউচাৰ টেন্স সিম্পল ফিউচাৰত কি হ'ব যিবিলাক চিৰসত্য ঘটনা ভৱিষ্যত হ'ব মানে চিৰসত্য ঘটনা ভৱিষ্যতত হ'ব লাগে এনেকুৱা কিছুমান ঘটনা যিবিলাক হ'বই আৰু ঠিক আছে হ'বই আৰু যেনেকুৱা মই যদি আপোনাক উদাহৰণ দিব লাগে মই কেনেকৈ উদাহৰণ দিম এছপি বক্সিৰ পৰা মই এটা উদাহৰণ লৈছোঁ আপোনালোকৰ দে আৰ কামিং টুমৰো ঠিক আছে দে আৰ কামিং টুমৰো এইটো আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কিন্তু আমি যদি এনেকৈ দিওঁ দে উইল কাম তেওঁলোক আহিব এইটো কি আহিব মানে কি খাটাং ডিচিশ্যন হৈ গৈছে তেওঁলোক আহিব গতিকে চিম্পল ফিউচাৰ টেন্স গতিকে ইয়াতে কি হ'ব ছাবজেক্ট প্লাছ ইয়াতে কি হ'ব এতিয়া চেল বা উইল বহিব চেল বা উইল কেতিয়া বহিব সেইটো এটা ইম্পৰ্টেণ্ট চেল বা উইল কেতিয়া বহিব এইটো এটা ইম্পৰ্টেণ্ট হয় এতিয়া চাওক আই আৰু ইউৰ লগত সদায় কি বহিব সৰি আই ইউ নহয় আমাৰ এক ছেকেণ্ড আই আৰু উই লগত কি বহিব চেল সৰি আই আৰু উই লগত কি বহিব উইল চেল ঠিক আছে তাৰপিছত যদিহে অৰ্ডাৰ দিয়া ঘটনা ঘটে আই আৰু উইল লগত চেল বহিব বাকীবিলাকৰ লগত কি বহিব উইল বহিব ঠিক আছে যদি অৰ্ডাৰ দিয়া ঘটনা ঘটে যে মই তোক মাৰি পেলাম তেনেকুৱা টাইপৰ ঘটনাবিলাকত বা মই নাযাওঁ বা দম দিয়া ঘটনা অৰ্ডাৰ দিয়া ঘটনা মোৰ ডিউটি ঠিক আছে ডিউটি এনেকুৱা টাইমত কি বহিব আইৰ লগত কিন্তু উইল বহিব আৰু বাকীবিলাকৰ লগত কি বহিব চেল বহিব এইটো উল্টা হৈ যায় ফিউচাৰ টেন্সে অলপ কনফিউজ লগাই আপোনালোকক লগাইছে সকলোকে লগাব ঠিক আছে কিন্তু মনত ৰাখিব দম দিয়া ঘটনা এনে আই আৰু উইল লগত সদায় চেলে বহে বাকীবিলাকৰ উইল বহে মনত ৰাখিব কিন্তু যে দম দিয়া ঘটনা বা প্ৰমিছ কৰা ঘটনা অৰ্ডাৰ দিয়া ঘটনা এনেকুৱা ঘটনাবিলাকত আইৰ লগত কি বহিব উইল বহিব আৰু বাকীবিলাকৰ লগত কি বহিব চেল বহিব ঠিক আছে গতিকে মই কৈছোঁ নহয় চেণ্টেন্সটোৰ ক'ৰ বা আত্মালৈকে আপুনি গম পাব লাগিব এতিয়া মই যেতিয়া উদাহৰণ দিওঁ ইয়াৰে কি উদাহৰণ দিওঁ মই দিলোঁ অলৰেডি দে উইল কাম এইটো হ'ব ফিউচাৰ টেন্স এতিয়া এইটো যদি আমি নিগেটিভত নিব লাগে তেতিয়া কি হ'ব দে উইলৰ লগত নট বহাই দিয়ক দে উইল নট কাম ঠিক আছে যদি এইটো আমি ইণ্টাৰগেটিভত নিব লাগিব তেতিয়া কি হয় নটটো গুচাই দিয়ক দি পেলাই উইল দে কাম তেওঁলোক আহিবনে যদি ডাবল ইণ্টাৰগেটিভত নিব লাগে হোৱাই উইল দে কাম মনত ৰাখিব ঠিক আছে গতিকে এনেকুৱাকৈ আপোনালোকে ফিউচাৰ টেন্সটো ডিক'ড কৰিব লাগিব অ'কে এতিয়া আহিব আমাৰ ফিউচাৰ কণ্টিনিউৱাছ ঠিক আছে ফিউচাৰ কণ্টিনিউৱাছত কি হ'ব ভৱিষ্যতত কোনোবা এটা কাম যেতিয়া কণ্টিনিউ হৈ থাকিব তেতিয়া আমি তাত কি লিখিম ফিউচাৰ কণ্টিনিউৱাছ ঠিক আছে মনত ৰাখিব এতিয়া আমি যদি ইয়াৰে চেণ্টেন্স কেনেকৈ ফৰ্ম হয় আমি যদি প্ৰণালী লিখিবলৈ কি লিখিম ছাবজেক্ট প্লাছ চেল বা উইল ক'ত হয় আপোনাৰ গম পালে অলৰেডি প্লাছ বি লিখিব লাগিব প্লাছ মেইন ভাৰ্বৰ লগত আমি কি লিখিব লাগিব ING প্লাছ অবজেক্ট আমি যদি উদাহৰণ দিব যাওঁ কি হ'ব সি উইল বি ৱেইটিং ফৰ ইউ ঠিক আছে তেওঁ আপোনালৈ ৰৈ থাকিব ঠিক আছে মনত ৰাখিব এতিয়া এইটো যদি আমি নিগেটিভত নিব লাগে কি লিখিব লাগিব সি উইল নট বি ৱেইটিং ফৰ ইউ ঠিক আছে এটা আমি নিগেটিভত লৈ গ'লোঁ এতিয়া ইণ্টাৰগেটিভত যদি আমি নিব লাগে তেতিয়া কি কৰিব লাগিব নটটো উঠাই দিয়ক দি পেলাই উইলটো আগত আনি দিয়ক উইল সি বি
ৱেইটিং ফৰ ইউ এনেকুৱা হ'ব ঠিক আছে আৰু ডাবল ইণ্টাৰগেটিভ কি কৰিলে কি ক'ব লাগিব আপোনালোকে কমেণ্ট ছেকশ্যন জনাব এইটো আৰু ইজি হ'ল তেতিয়া আপোনালোকৰ কাৰণে টান নাপায় মই গম পাইছোঁ ঠিক আছে এতিয়া আহিব ফিউচাৰ পাৰফেক্ট ফিউচাৰ পাৰফেক্ট ফিউচাৰ পাৰফেক্টত কি হ'ব কোনোবা এটা কাম ভৱিষ্যতে কৰি শেষ হ'ব লাগিব ঠিক আছে গতিকে যেনেকৈ কি হ'ব ছাবজেক্ট প্লাছ চেল বা উইল প্লাছ হেভ ঠিক আছে হেভ বা হেজ হেভ আহিব ওকে হেভ বা হেজ আহিব তাৰ পাছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আহিব প্লাছ অবজেক্ট আহিব যদি আমি উদাহৰণ সহকাৰে লিখিব লাগে আমি কি লিখিম সি উইল হেভ অলৰেডি প্ৰিপেয়াৰ্ড ফুড ফৰ ইউ ঠিক আছে সি উইল হেভ ইয়াতে উইল হেভ আহিলে মনত ৰাখিব উইল হেভ চেল হেভ উইল হেভ আহিব ইয়াতে মনত ৰাখিব চেল হেভ উইল হেভ আহিব হেজ নাহিব দিয়ক চৰি ভুল হৈছে কওঁতে হেজ নাহিব চেল হেভ উইল হেভ আহিব ঠিক আছে এইটো হ'ব গতিকে এইটো যদি আমি এতিয়া নিগেটিভ কৰিব লাগে চি উইল নট হেভ হ'ব যদি ইণ্টাৰগেটিভ কৰিব লাগে নিগেটিভটো কাটি দিব উইলটো আগত লৈ আহিব তেতিয়া ইণ্টাৰগেটিভ হ'ব ঠিক আছে আৰু যদি আমি ডাবল ইণ্টাৰগেটিভ কৰিব লাগিলে চবৰ আগত হোৱাই বহাই দিব ঠিক আছে মনত ৰাখিব এইখিনি বস্তু মনত ৰাখিবলগীয়া আজিলৈ এইখিনিয়ে আছিল আপোনালোকে পঢ়ি থাকক আকৌ লগ পাম এটা নতুন ক্লাছৰ সৈতে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব তেতিয়ালৈকে থেংক ইউ গুড বাই